সুপ্ৰভাত এটি সুন্দৰ পুৱাৰ হৈতে মই ৰশ্মি কৰে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম জনালো এক পজিটিভ বাৰ্তাৰে আপোনালোকলৈ আগবঢ়ালো মোৰ আজিৰ ভিডিঅ'টো পৰীক্ষাৰ বাবে নেট বন্ধ থকাত অৱশ্যে ৰেকৰ্ডিং ভিডিঅ'টো প্ৰেৰণ কৰোঁতে অলপ পলম হ'ল গা মোৰ ধুই আহিয়ে ফুট লোৱা নিয়মটো বিয়াৰ পিছৰ পৰা আজিলৈকে মানি আহিছোঁ এনেকৈ লৈ ল'লে মনটোও ভাল লাগে আৰু দিনটোলৈও আজৰি নহয়নে বাৰু মুকে ফুট লগুন লোৱা দেখি আমাৰ চেংনাঙকো ল'বলৈ লাগে ৰবা দেই কলিজা কলেজোৱা চাহ ফেলতে হা এতিয়া হাঁহি দিয়াচোন বৰ ধুনীয়া লাগিছে দেই তোমাৰ ভাল নে সদায় খোৱাৰ দৰে আজিও খাবলৈ আনিছোঁ কেইটামান বুট দুটামান কাজু খিচমিচ আৰু আলমণ্ড আৰু এই আহাৰ গ্ৰহণ কৰোঁ মই পুৱা 10 বজাত এনেকৈ যেতিয়া খাবলৈ আনো খুব মনত পৰে আগৰ কথাবোৰ আগতে 3 সাঁজ মানে ভাত নহ'লে মোক নহয় 3 সাঁজ ভাত খাওঁ ভাত খাই মানে যিটো কণ্ডিশ্যন গৈছোঁ নহয় মুঠতে খাব লাগে বুলি জানো সৰুৰ পৰা 3 সাঁজ ভাত খাওঁ গাঁৱৰ মানুহ আগতে মাহঁতকো দেখোঁ তেনেকৈ খোৱা তাৰপিছত দেখিলোঁ খোৱা খাই খাই দেখোন একদম গোটেইজনী মুখ চুখ ফুলি মই একেবাৰে শকত হৈ গৈ আছোঁ শকতটো ডাঙৰ কথা নহয় ৰোগ ব্যাধি কিমানেই লগ ল'লে চুগাৰ প্ৰেছাৰ তাৰপিছতে যেনিবা ঈশ্বৰৰ কৃপাত এই যে ফেচবুকটো বা ইনষ্টাগ্ৰাম হওক ইউটিউব হওক এইবিলাকে যে কিমান সুবিধা কৰি দিছে তেনেকৈ লগ পালোঁ দেৱোত্তম অসমক ইমান সুন্দৰ টিপছ দিলে যিটো গ্ৰহণ নকৰিয়ে নোৱাৰি চালোঁ কৰি চাওঁচোন তাৰপিছত তেতিয়াৰ পৰা দেখিলোঁ যে স্বাস্থ্যটো দেখোন আন দিনতকৈ মানে ভাল লগা নিচিনা হৈছে আপোনাৰ এলাহ যিটো ভাৱ এলাহ ভাৱটো নালাগে একদম মানে দৌৰি ফুৰিলেও ভাগৰ নালাগে মইতো আৰু কিমান কষ্ট কৰোঁ আপোনালোকে দেখিয়ে থাকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মোৰ একদম টাইম নাই ৰাতি সদায় 12টা 1টা বজাত শুওঁ তথাপিও কিন্তু মোৰ ভাগৰটো তেনেকৈ অনুভৱ নহয় বহুত দিনৰ মূৰত কেতিয়াবাতো অকণমান হ'বই দিয়কচোন মানুহৰ ন এতিয়া ভাবিলোঁ আপোনালোককো বোলো শ্বেয়াৰ কৰি দিওঁ খুব ধুনীয়া এটা সুন্দৰ টিপছ তেখেতৰ আপোনালোকে 8 ঘণ্টা খাব 16 ঘণ্টা নাখাব আগতো মই কৈছিলোঁ তথাপিও মেছেঞ্জাৰত আহি বহুতে প্ৰশ্নটো সুধি থাকে যিসকলে চোৱা নাই দেৱোত্তম অসমৰ ভিডিঅ' চাব তেখেতে বেছি ধুনীয়াকৈ বুজাই দিব কিন্তু আমি তেখেতক ফ'ল' কৰিছোঁ কাৰণে অলপমান আমিও ক'ব পৰা হৈছোঁ দিয়কচোন বাৰু আপোনালোকে নিজৰ মতে মিলাব 8 ঘণ্টা কেতিয়াৰ পৰা কেতিয়ালৈ হয় নিজে টাইমটো চাই পেলাই মিলাই ল'ব মই সদায় ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 6টালৈকে মিলাই লৈছোঁ 16 ঘণ্টা পানী বাদে আৰু একো নাখাব চাব আপোনালোকৰ চুগাৰ প্ৰেছাৰ এইবিলাক নৰ্মেল হ'ব যিবিলাক বহুত বেছি ৱেট লছ হ'ব আপোনালোকে একদম সুন্দৰ জীৱন যাপন কৰিব পাৰিব আমাৰ দেহাই খাই আছে খিচিৰি মুনু কি বনালা কৈ দিয়া আজি খিচিৰিত নাই এনে ভাত চবতে কি বনালা খিচিৰিত দিছোঁ আলু গাজৰ আৰু ভাত বনালোঁ ৰঙালাও আলু মায়ে কাটি দিলে অৱশ্যে আজি তাৰপিছত ৰঙালাও বাকলি জলকীয়া ভাজি বনালোঁ লগত বুট দিলোঁ দুটামান তাৰপিছত দাইল বনালোঁ দাইলটো তেল মাৰি দিলোঁ আৰু তিতাকেৰেলা ফ্ৰাই কৰিলোঁ পাপাই খাই পিনি ওলাই গ'ল আমি খাবলৈ আছে আৰু আজি একেবাৰে নিৰামিষ মানে সৰু মাছ কিবা একো নাই আজি আৰু আজি বিশেষ কিবা কাৰণ এটাত আমি নাখাওঁ কথাটো সেইটো আজি আৰু খাই লোৱা তুমি আহিলাগে নি দেহা খাই লোহি আহা ভাল ছোৱালী নহয় তুমি আহা ইমান চিঞৰিছে গা পা ধুই আজৰি আমাৰ চেনাই ধন আজি জিভাখন সলনি কৰিলা নি কেলে তুমি কি বুলি কৈছা তাই বনাইছে কিন্তু ইমানে টেষ্টি হৈছে নহয় তাই ভাল নাপালে সঁচাকে মই ভাল নাপালে ভাল হৈছে ইমানে টেষ্টি কাণত হৈছোঁ মই কিন্তু ভাল নাপালো বিশ্বাস কৰে কাণত ধৰিবলৈ আছে ইমান ধুনীয়া মই অকল সেইখিনিহে ভাল পালোঁ জলকীয়া ভাজিখিনি আৰু দাইল আজি আমাৰ মুনুৱে বৰ তৃপ্তিৰ এসাঁজ খুৱাইছে বেলেগ একো নাই নিৰামিষ দাইল আনিবলৈ পাহৰিলোঁ আনি লওঁ মুনুৱে ৰন্ধা ভাতকেইটা আজি বৰ তৃপ্তিৰে খালোঁ খাই বৈ বাচন বৰ্তন ধুলোঁ আৰু এতিয়া অকণমান তাহাঁতক পঢ়িবৰ কাৰণে সুবিধা এটা কৰি দিব লাগিব চাকৰি বাকৰি পাওক নাপাওক সেইটো ডাঙৰ কথা নহয় ভাগ্যত যদি আছে পাব বা নাপাবওতো পাৰে তথাপিও পঢ়িবলৈ সুবিধা এটা কৰি দিব লাগিব আমাৰ এজনীয়ে বোলে চাকৰি পালে মোক মাহটোত বোলে চলিবলৈ পইচা দিব
আৰু সেই অনলাইনত কাপোৰ এযোৰ নিদিবা আকৌ দুযোৰকে দিবা দেই দুযোৰকে চাকৰি পোৱা দিনাখিনিয়ে দিম পোৱা দিনাখন নহয় মানে দৰমহা পালে দিলেও হ'ব নহয় পোৱা দিনাখিনিহে বেছি ভাল লাগিব চবৰে দেই যেতিয়া মাক দেউতাকবোৰ থাকে তেতিয়া যেনেকৈ নহওক অভাৱ অনাটনবোৰ পূৰ কৰিবলৈ চেষ্টা কৰে মানুহৰ জীৱন কেতিয়া কি হয় কোনে জানে এতিয়া আমি থকালৈকে আছোঁ যদি নাথাকিম তেতিয়া কি হ'ব কাৰণ বহুতকে দেখিছোঁ একদম বহুত লাক্সাৰী জীৱন এটা কটাই থাকে যেতিয়া হঠাতে মানে ঘৰৰ মুখিয়াল মানুহবোৰ নাইকিয়া হৈ যায় তেতিয়া তাৰ পিছৰখিনি মানে একদম পানীত হাঁহ নচৰা নিচিনা অৱস্থা হয় যিটো মানে আমাৰ মনোহতেও এটা সময়ত পাই আছে হয় নাই দেউতা নথকা অৱস্থাত কেনেকুৱা হৈছিলে পোৱা নাই বাৰু মই মৰিম বুলি এনেও মৰিবলৈতো মানুহৰ কাৰো মন নাথাকে পৰুৱা এজনী বগাই আছে সেইবুলি মনুহে চাকৰি পাবই বুলি নাই কোৱা আপোনালোকৰ পৰা অকণমান আশীৰ্বাদ অকণমান বিচাৰিছোঁ আচলতে ন মনো পৰীক্ষাটো দিমকৈ আপোনালোকে আশীৰ্বাদ কৰিব এতিয়া চাকৰি পাওঁ নাপাওঁ মানে পৰীক্ষা পেপাৰখনৰ কথা পৰীক্ষা দিয়া হোৱাৰ পিছত খালি কোনেও নুসুধিব কেনেকুৱা হৈছে বুলি ন পাছ কৰিলে না বুলিও কোনো নুসুধিব পাছ কৰিলে গম পাবই এতিয়া কিতাপ পঢ়িবা নামঘৰ মচিলা নামঘৰ ৰাতিপুৱা বন্তি চন্তি জ্বলোৱা হ'ল আকৌ এতিয়া মানে আবেলিৰ কাৰণে তাই আকৌ সেই সময় নাপাব বুলি এতিয়াই মচি কাচি একদম ধুনীয়া কৰি থৈছে এই লোটাটোত পানী সোমোৱালা নামঘৰত বন্তি জ্বলাবৰ কাৰণে মিঠাতেল আৰু চালাই নাইকিয়া হ'ল জুই হলা তাকে নিবলৈ আহিলোঁ পিঁয়াজো নাছিলে এইফালে পিঁয়াজ লৈ ল'লোঁ আৰু এটা ধূপৰ পেকেট জুই হলা কৃষ্ণ কৈছোঁ জুই হলা সোমাই দিয়ে আৰু এইটো নামঘৰৰ কাৰণে মিঠাতেল আমাৰ বিবাহ বাৰ্ষিকী যিটো ভিডিঅ' দিছিলোঁ তাত এগৰাকীয়ে মোক কমেণ্ট কৰিছিলে অৱশ্যে কমেণ্টটো তেওঁ জানিবহে বিচাৰিছিলে যে আপোনালোকে ভাদ মাহটোৱে বিয়া পাতিলে নেকি বুলি হয় আমাৰ বিয়া ভাদৰ মাহত কিন্তু বহুতে কয় ভাদ মাহত বোলে বিয়া নাপাতে কিন্তু আমি আজি ৩৫টা বছৰে কিন্তু বহুত ভালকৈ আছোঁ আৰু বহুত ধুনীয়াকৈ ঘৰৰ পৰা চাই মেলি দিন বাৰ চাই একেবাৰে বিবাহৰ সময়সূচী নিৰ্ধাৰণ কৰাৰ পাছতো কিন্তু বহুতে সুখী হৈ নাথাকে গতিকে এইবিলাক আগতেও মনা নাছিলোঁ কিবা মাহ দিন কাল এইবিলাক এতিয়াও সেইবিলাক ইমান বেছি মানি নাথাকোঁ অমা এনেকৈ কয় অমা তুমি তুমি পঢ়া দেই আহা এতিয়া আমি যাওঁ কিতাপ কোনখন মা কিতাপ কোনখন মা কিতাপ কোনখন কোনফালে আছে সেইখন আহা তুমি আটা দুটো থাকিব শাক কেইটামান বোলো আনোগৈ এইফালে পাৰ হৈ গৈছিলোঁ বাৰীফালে ঢেকীয়া কেইটামান আনিবলৈ বাদ দিলোঁ আৰু ঢেকীয়া আনিবলৈ ব'লা বোলো শাককে অলপ লৈ আহোঁগৈ বহুত দিন নচলালে বেটেৰীটো ডাউন হৈ যায় বুলি ভয় কৰে আৰু হয়ো তেনেকুৱা এই বাবলু ভাগৰ সেইখন হ'ল নহয় বুলেটখন বেটেৰী খুলি মানে মেকানিক আনি থাকোঁ মেকানিক আনি বেটেৰী খুলি চাৰ্জত দি তাৰপিছতহে ষ্টাৰ্ট হৈছে শাক পাচলি ল'লোঁ আৰু লগতে আপেল বিক্ৰী কৰিছে আপেল অকণমান লৈ লৈছোঁ বজাৰ কৰি ঘৰৰ পৰা পোনে পোনে গুচি আহিলোঁ পাত শাকৰ পৰা বোলো ভুজিয়াটো লৈ যাওঁ ঘূৰি গৈ চাহ একাপ খামগৈ তাৰপিছত এতিয়া মানে এইখিনিতে ডিচিশ্যন আকৌ চেঞ্জ মছলা কক খাবলৈ মন গৈছে গৰমো বেছি হৈছে যে এতিয়া বোলে কৈছোঁ ব'লা বোলো দুইটাই মছলা কক খাওঁগৈ এইফালে এজনে কৈছে তেওঁ বোলে স্পৰ্টিংটো পিন্ধিবলৈ লৈছিলে বাবলুৱে হেনো কৈছে হ'ব হ'ব তই বোলে সেই গাড়ীৰ ভিতৰতহে থাকিবি নেলাগে তই গেঞ্জিটো পিন্ধিয়ে যা বুলি ক'লে এতিয়া তাকে কৈছে ই ভিডিঅ'টোৰ সন্মুখতহে কথা নকয় এনেকুৱা কথাবোৰ কৈ থাকে দেউতাকক চাওকচোন বা এনেকৈ পঠিয়াইছে এওঁ গাড়ীৰ পৰা নামি নাহিলে আৰু মই নামিব লগা হ'ল আস্থা আৰু বিশ্বাসেৰে কাম কৰিলে মানুহক বহুত ডাঙৰ ঠাই নালাগে মই দোকানখন আগতেও দেখুৱাইছোঁ চাওকচোন কিমান অকণমানি ইমান অকণমানি দোকানখনতে সি ইমানেই বেছি ইনকাম কৰে গতিকে মানুহে কেৱল চাকৰি নহয় মানে ব্যৱসায় বাণিজ্যটো যদি এনেকৈ মন দিয়ে এনেকৈ লাভৱান হ'ব পাৰিব এইকেইটা আগে থৈ দিয়াচোন কিয় কৃষ্ণ পেলাইছোঁ হৈ গ'ল ন 140 টকা নেকি ইমান ধুনীয়া বনাই লৈছোঁ মুনুৰ কাৰণে গোটেইকেইটা নহয় বাৰু আমিও খাম কিন্তু মানে এইটো তাই বেছি ভাল পায় আৰু মই ভাল পাওঁ আংকুল চিপছ প্লেইনটো যে এইটো লৈছোঁ মোৰ কাৰণে মানে এতিয়া এখেতে মই দুয়োজনে গাড়ীত বহি বহি খাই গৈ থাকিম গেঞ্জি পিন্ধি গুচি আহিলে আকৌ সেইকাৰণে নামি অহা নাই চব ভাল তোমালোকৰ ভাল ন দাদা ভাল ন থাকক ভালে থাকক ভালে কুশলে থাকিলে আমি ভুজিয়া খাই থাকিবলৈ পাম ন
চিনি পেলাইছা এইটো মালে তোমালে আনিছো মই দেখালে বৰ ধুনীয়া বস্তু আনিছো মই মানে এইটো এইহে খাই ভাল পায় কেতিয়া উঠিলা এইটো ভুজিয়া পাতি মছলা খালো এইটো দেখা পাব এইটো ঐ নাই এইটো কি কোৱাচোন এইটো কি আপেল ক এইটো ছিজনত সাপ ওলায়ে নেকি আমাৰ ঘৰত যে ইমানেই সাপ ওলাইছে আজি আকৌ এটা নহয় কৃষ্ণ মাই গড কৃষ্ণ কৃষ্ণ তই ধৰক পেলাই দিয়া তুমি তুমি অকলে পাৰিবা সোমাবনে সোমাইছেনে আন্ধাই মুন্ধাই ন সা সঁজুলি গোটেইখিনি লৈ ফুৰা আৰু ন কৃষ্ণ ঈশ্বৰ কৃপা কৰক আৰু দেই খালো ভাল ছোৱালী মুনুৱে মোক চাহ দিছে এতিয়া খাওঁ চাহ চাহ খাবা সৰু মানুহে চাহ নাখায় নহয় দুদিনমান কিনি আনিলোঁ গৰু গাখীৰ ইমানেই বেয়া পায় নহয় আমাৰ মুনুৱে বেয়া পায় গাখীৰ তাইও বেয়া পায় যিবোৰ ল'ৰা ছোৱালীয়ে শাক পাচলি খাবলৈ মন নকৰে সেইবিলাকৰ কাৰণে সদায় খিচিৰি বনাই দিবচোন খিচিৰিত যিমান যি শাক পাচলি আছে চব দি দিব আমাৰ চেংনাঙে শাক পাচলি নোখোৱা নহয় কিন্তু খিচিৰি খাই বেছি ভাল পায় ভেন্দি আকৌ সৰুকৈ কটাতকৈ এনেকৈ ডাঙৰকৈ যদি কটা হয় নহয় আমাৰ ল'ৰা ছোৱালীকেইটাক খাই ভাল পায় আজি মুনুৱে কৈছে মা তেল অকণমান সৰহকৈ দি পেলাই আপুনি বনাই যায় সেই তেনেকৈ ভাজিবচোন অকণমান দেৰি যোৱা নিচিনাকৈ এইফালে তেল সৰহকৈ দি দিছোঁ যেতিয়া নিজৰ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়ে নহয় তেতিয়া চাবচোন মাক দেউতাক চবেই মানে ঘৰৰ চবেই এনেকুৱা কৰে ভালকৈ মানে পঢ়িবি বেলেগ একো কামো কৰিব নালাগে মুঠতে ৰিজাল্টটো ভাল কৰি দিয়ে কিন্তু যেতিয়া বোৱাৰীজনীয়ে পৰীক্ষা দিবলৈ হয় তেতিয়া মানুহৰ মানে সেইটো এটা বেলেগ দৃষ্টি আৰু তাই মানে ঘৰৰ কাম বন কৰি মেলি তাৰপাছতহে তাই পঢ়িবলৈ হ'লে নিজৰ কাৰণে সময় উলিয়াব লাগিব বহুত বোৱাৰীয়ে মোক মেছেজ কৰে ঘৰৰ চব কাম বন কৰাৰ পাছতহে বোলে সেইখিনি মানে নিজৰ কাৰণে অকণমান সময় উলিয়াই পঢ়িবলৈ কিবা যদি পঢ়িব লাগে কিবা যদি কৰিব লাগে বা ক'ৰবাত যদি কিবা কৰিও আছে তেতিয়াও কিন্তু ঘৰৰ সমস্ত কাম বন কৰাৰ পাছতহে এই নিজৰ কাৰণে সেই সময়খিনি মানে নিজে উলিয়াই ল'ব লাগিব আৰু এই কথাবিলাক যে মই কৈ থাকোঁ মোক মেছেঞ্জাৰত যেতিয়া মেছেজ কৰে তেতিয়া খুব বেয়া লাগে আৰু সেই কথাখিনিকে মই শ্বেয়াৰ কৰোঁ কিন্তু নাভাবিব যে মই আপোনালোকক বহুত কিবা নিজকে ভাল বুলি দেখুৱাব গৈছোঁ ভালটো হয়েই কিন্তু মোৰ নিচিনা ভাল বহুত শহুৰ শাহুৰ আছে কিন্তু এনেকুৱা বেয়া শহুৰ শাহুৰো আছে যিসকলৰ কাৰণে দুগাল তিয়াই সদায় কান্দিব লগা হয় আৰু চেংনাঙৰ কাৰণে খিচিৰি বনালোঁ এতিয়া চেংনাঙকো মই খুৱাই মেলি লওঁ কথাখিনি মাত্ৰ শ্বেয়াৰহে কৰিছোঁ একদম ভুল নুবুজিব কোনেও আৰু যিসকল ভাল সেইসকললৈ বহুত বহুত ধন্যবাদ কৃতজ্ঞতা আৰু বহুত বেছি মৰম লগতে ভগৱন্তই সদায় আপোনালোকক এনেকৈ ৰাখিবলৈ আমি প্ৰাৰ্থনা কৰিছোঁ আইজনী আহা ভাতকেইটা খাই লহি নকৰিবা আকৌ সেইবোৰ আহা ভাত খাই লহি আহা আৰু এইবিলাক বোলে ধাবালৈ লৈ যায় সাৰ দি মুদি আৰু কিবা মানে তেনেকুৱাকৈ গাহৰি মাংসৰ যে ড্ৰাইকৈ বনাই পেলাই দিয়ে মানে ধাবাত সেই তাৰ লগত অকণমান যেনিবা পালোঁ এতিয়া আলু চালু কিবা দি আৰু লগতে অকণমান পানী দি পেলাই সিহঁতক আকৌ জোল লাগে নহয় আমাৰ এইকেইটা নিশ্চয় তাকৰ নহয় সিহঁতক জোল লাগিবই হৈ গ'ল মই এতিয়া সিহঁতক ভাতকেইটা দি লওঁ আমাৰ চেৰিয়ে গাখীৰে দিলেও খায় কিন্তু অতিথি এজন আছে বুজিছেনে সেই আলহীজনে মানে নাখায় গাখীৰে দিলে মানে একদমেই নাখায় খাদে খাব নাজানে ভালকৈ সি আকৌ একদম পূৰা ঘপা ঘপ খায় একাহি দিলোঁ পটককৈ শেষে কৰিলে আলহী আমাৰ এজন আলহী খোৱা দেই ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্টত জনাব আৰু সকলো ভালে কুশলে থাকক শুভৰাত্ৰি জনাইছোঁ আহিম আকৌ পুনৰ এটা নতুন ভিডিঅ' লৈ পেলাই তেতিয়ালৈকে সকলোৰে পৰা বিদায় লৈছোঁ দেই বাই বাই